আমাৰ ঘৰত বনাবলৈ লৈছে কলপিঠা। কলপিঠা মানে এনেকৈ পিঠাগুড়ি আৰু কল চেনি মিহলাই লৈ খুব চিম্পুলকৈ বনোৱা হৈছে আৰু লগত ঢেৰ কিবা কিবি মিলাব পাৰে, কিন্তু আমাৰ তেনে চিম্পুলকৈ বনোৱা হৈছে মানে ঘৰত খাবৰ কাৰণে। এইফালে আছিলে কল, আমাৰ বাৰীৰে কল। কলবোৰ খুব বেছিকৈ পকি গ'ল। পকি যোৱাৰ কাৰণে আমাৰ ভাবিলে এনেকৈ কলপিঠাকে বনোৱা হওক। তাৰপৰা এনেকৈ কলপাত, বাৰীৰ পৰা কলপাত কাটি আনিলে। কলপাত কাটি আনি সেকি ল'লে। সেকি লোৱাৰ পাছতে এনেকৈ এই পিঠাগুড়িটো লৈ এনেকৈ আটা পিঠা গতে লৈ পেলাই এনেকৈ লৈ আৰু বেলনা মাৰিডালে এনেকৈ বেলি চেপেটা কৰি দিলে। এইফালে আমাৰ দুটামান পিঠা হৈ আছে আৰু এইফালে এটা পিঠা দি থোৱা আছে। আৰু পিঠাটো খুব সুন্দৰকৈ এনেকৈ খাই যায়, লাগি নধৰে মানে কলপাতখনত লাগি নধৰে এনেকৈ। অকণমান মই খাই চাওঁ মানে খুব গৰম, কেনেকুৱানো লাগে। মই আজি প্ৰথম খাম দেই, কেনেকুৱানো লাগে খাই চাওঁ। নিজেও খাই পোৱা নাই। সুন্দৰ, কিবা এটা সোৱাদ লাগিছে, মানে খাই পোৱা নাই যেন এটা নতুন সোৱাদ পাইছোঁ। চাহৰ লগত খাই খুবেই ভাল লাগিব। ধুনীয়া লাগিছে আৰু আপোনালোকেও বনাই খাব। আমিও এয়া ধুনীয়াকৈ অকণমান খোৱাৰ পাছত আৰু অকণমান খাবলৈ মন গৈছে। কিবা এটা নতুন সোৱাদ পাইছোঁ, মানে ভাল লাগিছে খাই। এয়া ময়ো খাইছোঁ। এইফালে আমাৰ মূৰ্ছনাও খাই আছে। কেনেকুৱা লাগিছে?